নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় উদ্যোগত অনুষ্ঠিত হৈ যায় এটি সজাগতা সভা আৰু অৰ্কিড ৰোপণ কাৰ্যসূচী নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা যোৰহাটৰ মাজমজিয়াত অৱস্থিত পিএমচি চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত এক্সপাৰ্ট টকৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হয়। সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখিকা পৰিৱেশ কৰ্মী তথা প্ৰকৃতিবিদ শান্তা শৰ্মা আৰু প্ৰকৃতি সুৰক্ষা সম্পৰ্কত দৃশ্যশ্ৰব্যগতভাৱে শতাধিক ছাত্ৰীৰ উপস্থিতিত তথ্যগত ভাষণ প্ৰদান কৰে। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাই পৰিৱেশ আৰু প্ৰকৃতিৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ছাত্ৰীসকলৰ ভূমিকা আৰু কৰ্তব্য কেনে হ'ব বুজাই কয়। বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত অধ্যক্ষ অচিন্ত শৰ্মাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সজাগতা সভাখনিত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে প্ৰাক্তন অধ্যক্ষ দেৱবালা দেৱী আৰু কাৰ্তিক বৰুৱাৰ সোঁৱৰণিত বিদ্যালয়ৰ চৌহদত থকা গছত অৰ্কিড ৰোপণ কৰে। অৰ্কিড ৰোপণৰ পিছতেই অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ সন্মুখভাগত ছাত্ৰী আৰু শিক্ষাগুৰুসকলে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ লগত একেস্বৰে প্ৰকৃতি সম্পৰ্কীয় শপত বাক্য পাঠ কৰে। প্ৰকৃতি সংৰক্ষণ কৰোঁ আহক, গছপুলি ৰোপণ কৰোঁ আহক, অৰ্কিড সংৰক্ষণ কৰোঁ আহক, জল সংৰক্ষণ কৰোঁ আহক, স্বচ্ছতা বজাই ৰাখোঁ আহক শ্লোগানেৰে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰে। সহকাৰী শিক্ষয়িত্ৰী মানসী হাজৰিকাই আধৰা সজাগতা সভাখনিত বিষয় শিক্ষক পাৰ্থপ্ৰতিম দত্ত আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায়। আৰু সিজোপা গছত আমাৰ দেৱবালা এগৰাকী মহিয়সী তিৰোতা শিক্ষাবিদ দেৱবালা দেৱী বাইদেউৰ সোঁৱৰণত আমি অৰ্কিড ৰোপণ কৰিলোঁ। আৰু আমাক আজি বিশেষভাৱে এই বিদ্যালয়ৰে আমাৰ ছাৰ সিহঁতে আমাৰ শিক্ষাগুৰুসকলে আমাক উৎসাহিত কৰিলে। বহুত বহুত ধন্যবাদ ছাৰৰ মুখৰ দিয়া। আমাৰ বিদ্যালয়ত আমি আজি অৰ্কিড ৰোপণৰ বাবে শ্ৰী সমীৰ ৰয় মহোদয়ে যি ব্যৱস্থা হাতত ল'লে সঁচাকৈ আমি প্ৰশংসনীয়। আমি যথেষ্ট আনন্দিত হৈছোঁ যে তেখেতে যে আজি নিৰলস প্ৰচেষ্টাৰে সমগ্ৰ ভাৰতবৰ্ষত অৰ্কিড ৰোপণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয়। আমি আশা কৰোঁ তেখেতৰ সেই প্ৰচেষ্টা অব্যাহত ৰাখক। আমি তেখেতক অনুৰোধ জনাম যে আমাৰ বিদ্যালয়ত যিহেতু বহুখিনি গছ আছে, তেনে গছবিলাকত যদি তেখেতৰ প্ৰচেষ্টাৰে আমাৰ সহযোগত যদি অৰ্কিড ৰোপণ কৰে নিশ্চয় এই কাৰ্য অতিশয় ফলপ্ৰসূ হ'ব। গতিকে এই আশা মনত ৰাখি আমি সন্মানীয় সমীৰ ৰয় মহোদয়ক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বন্ধুবোৰ আছে আৰু ইতিমধ্যে স্বচ্ছ ভাৰতৰ ক্ষেত্ৰত জল জীৱনৰ ক্ষেত্ৰত তেখেতৰ কৰ্মৰ বিশেষ অৰিহণা আছে অসমত। আমি জগন্নাথ সমীৰ ৰয় ৰিপৰ্ট নিউজ নাও।